নমস্কাৰ সমগ্ৰ সেউজপ্ৰেমী বন্ধু বান্ধৱীলৈ পোনপ্ৰথমতে বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি সেউজীয়া ভাল পোৱা যিসকল লোক যিমান আমি ব্যস্ত হ'লেও অকণমান সময় প্ৰত্যেক দিনেই আমি উলিয়াওঁ সেউজীয়াৰ লগত একাত্ম হৈ থাকিবলৈ। কিন্তু এনে বহু লোক আছে যিসকলে কৰ্মব্যস্ততাৰ কাৰণে সেউজীয়া ভাল পালেও সেউজৰ সৈতে জড়িত হৈ থাকিব নোৱাৰে। অন্ততঃ আজিৰ দিনটোত আপোনালোকে অকণমান সময় উলিয়াওকচোন। সময় উলিয়াই নিজৰ ঘৰৰ চৌপাশৰ এটা কোণাত বা টাবত হ'লেও এজোপা সেউজীয়া ৰোপণ কৰক। চাব সঁচাকৈয়ে মনটো প্ৰফুল্লিত কৰি ৰাখিব আৰু সেই প্লানটো প্ৰতিপাল কৰি অহা বছৰলৈ যেতিয়া পুৰঠ এটা ৰূপত দেখিব, সঁচাকৈ সেউজীয়াৰ সেই ৰূপটোৱেই হৈছে অনন্য। আমাৰ সেউজপ্ৰেমী লোকসকলটো কথাই নাই, আমি দিনটোত অকণমান 5 মিনিট সময় হ'লেও উলিয়াওঁ সেউজীয়াখিনিক চাবৰ কাৰণে, আমাৰ প্লান্টছখিনিৰ লগত থাকিবৰ কাৰণে। কিন্তু যিসকলে ব্যস্ততাৰ কাৰণে নোৱাৰে, তেখেতসকললৈ অনুৰোধ, আপোনালোকে এটা গছপুলি হওক বা এটা সেউজীয়া প্লান্ট হওক ৰোপণ কৰক, ভাল পাব। প্ৰথমতেই যিটো ড্ৰেছিনা দেখুৱালোঁ, আজি বিক্ৰী প্লান্ট লৈ আহিছোঁ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে। সেই ড্ৰেছিনাটোৰ বিক্ৰী প্লান্ট হৈছে এইটো। খুব ধুনীয়া হয় দেখিবলৈ, গুলপীয়া হৈ গৈছে মোৰ নিজৰ প্লান্টটো আপোনালোকে দেখিছে। কিন্তু এই প্লান্টটো গ্ৰীণ হাউচত থকাৰ কাৰণে, পোহৰটো কম পোৱাৰ কাৰণে অকণমান সেউজীয়া হৈ আছে। কিন্তু প্ৰথমতে দেখুওৱা সেই গুলপীয়া ৰঙৰ যিটো ড্ৰেছিনা মোৰ সংগ্ৰহত থকা, সেইটোৰে হয় এইটো প্লান্ট। গতিকে আপোনালোকে যদি সংগ্ৰহ কৰিবলৈ বিচাৰে, খুব ধুনীয়া এটা ড্ৰেছিনাৰ প্ৰজাতি সংগ্ৰহ কৰিব পাৰিব, যথেষ্ট ডাঙৰ আকাৰত আছে। তাৰ পাছতেই দেখুৱাইছোঁ ফাইলোডেণ্ড্ৰন অৰেঞ্জ মাৰ্মালেডৰ যিটো পাত বা যিটো ভেৰিগেশ্যন, ইমান ধুনীয়া চাওকচোন, সঁচাকৈ খুবেই ধুনীয়া লাগে আৰু বহুত ডাঙৰ আকাৰৰ প্লান্ট আছে। এডখিলা হৈছে কোমলকৈ ওলোৱা যিখিলা পাত, আৰু কোমলকৈ ওলোৱা পাতখিলাৰ যিটো ভেৰিগেশ্যন, একদম মিহিকৈ ভেৰিগেশ্যন এটা পৰি থাকে। সঁচাকৈ খুব ধুনীয়া, দীঘল হয় অৰেঞ্জ মাৰ্মালেডৰ পাতসমূহ। আৰু ডাঙৰ আকাৰৰ প্লান্ট আছে, আপোনালোকে যদি সংগ্ৰহ কৰিবলৈ বিচাৰে তেতিয়াহ'লে যোগাযোগ কৰিব। কাটিং কৰিব পৰাকৈ আছে, আপোনালোকে ইয়াক যদি কাটিং কৰোঁ বুলিও ভাবে তেতিয়াহ'লেও কাটিং কৰিব পাৰিব। অৰেঞ্জ মাৰ্মালেড ফাইলোডেণ্ড্ৰন, খুব গৰ্জিয়াছ এটা ফাইলোডেণ্ড্ৰনৰ প্ৰজাতি। আপোনালোকৰ যিসকলৰ নাই, আপোনালোকে যোগাযোগ নিশ্চয়কৈ কৰিব পাৰিব। তাৰ পাছতে দেখুৱাইছোঁ খুব ধুনীয়া এটা ফাইলোডেণ্ড্ৰনৰ প্ৰজাতি। এইটো এটা ৰেয়াৰ প্ৰজাতি বুলি নকওঁ, কিন্তু এই প্ৰজাতিটোৰ প্লান্ট প্ৰডিউচ কৰোঁতে অকণমান সময় লাগে, আৰু সেইকাৰণে এই প্ৰজাতিটো বিক্ৰীৰ কাৰণে বৰ সোনকালে এভেইলেবল হৈ নাথাকে। মোৰ নিজৰ প্লান্টৰ পৰা মই কৰা এইটো এটা কাটিং প্লান্ট হয়, আৰু ইমান ধুনীয়া ডাঙৰ আকাৰত আছে চাওকচোন। এইটো হৈছে গ্ৰীণ চেলম, গল্ডেন চেলম বা য়েল্ল' চেলম, সেইবিলাকে মানে গ্ৰথটো অকণমান ফাষ্ট হয়। গল্ডেন চেলমৰ নহয়, যিটো য়েল্ল' চেলম সেইটো গ্ৰথটো ফাষ্ট হয়। কিন্তু এইটো হৈছে সম্পূৰ্ণ সেউজীয়া ৰঙৰ গ্ৰীণ চেলম, পাতবোৰ কটা থাকে আৰু যথেষ্ট ডাঙৰ আকাৰৰ প্লান্ট এটাই আছে বিক্ৰীৰ কাৰণে। যিহেতু মই নিজেই নিজৰ প্লান্টৰ পৰা প্ৰপগেট কৰা, বহলি যায়, ইহঁতি ওপৰলৈ নাযায়, বহলি যায়, গতিকে সেইটো আপোনালোকে ল'ব পাৰিব। তাৰ পাছতে চকো ৰেড অথবা চকো এম্প্ৰেছ, মই কিয় দেখুৱাইছোঁ আপোনালোকে এই প্লান্টটো চালেই বুজিব। আপোনালোকক আগতেও দেখুৱাইছোঁ, কিন্তু এইবিলাক এনেধৰণৰ কিছুমান প্লান্ট, ইহঁতি বৰষুণ পোৱাৰ লগে লগে সময়ে ইহঁতৰ ৰং ৰূপবোৰ একদম সলাই থাকে। মই আপোনালোকক আগতে যেতিয়া দেখুৱাইছিলোঁ, যথেষ্ট সৰু আকাৰৰ পুলি আছিলে, সেইখিনিও বিক্ৰী হৈ গৈছে। কিন্তু এতিয়া ইহঁতৰ যিটো পুৰঠ ৰূপ, সেই ৰূপটো ওলোৱাৰ লগে লগে আপোনালোকক নেদেখুৱাই নোৱাৰিলোঁ। ইমান ধুনীয়াকৈ ইয়াৰ কোমল যিটো পাত, যিটো ৰং চাওকচোন, কিমান আকৰ্ষণীয়, আৰু পাতৰ যিটো বৰ্ডাৰ কটা থাকে, সঁচাকৈ খুব ধুনীয়া লাগে। চাৰিওফালে গোলকৈ যেতিয়া বাঢ়ি পৰিছে, আপোনালোকক নেদেখুৱাকৈ থাকিবলৈ মনেই নাযায় দেখোন। যদি আপোনালোকে সংগ্ৰহ কৰা নাই কোনো লোকে, তেতিয়াহ'লে চকো ৰেড অথবা চকো এম্প্ৰেছ বুলি কোৱা হয়, নিশ্চয়কৈ সংগ্ৰহ কৰি ল'ব। খুব ধুনীয়া প্লান্ট। তাৰ পাছতে বিগনিয়াৰ এই প্ৰজাতিটো সঁচাকৈ খুবেই ধুনীয়া এটা প্ৰজাতি। আৰু যিবিলাক প্লান্ট আচলতে ইজি টু গ্ৰ', ইজি টু মেইনটেইন, মই তেনেধৰণৰ প্লান্টসমূহকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ, যিহেতু ময়ো তেনেধৰণৰ প্লান্টসমূহেই ৰাখোঁ। এইটো বিগনিয়াৰ এটা খুব কম প্ৰতিপালনতে ধুনীয়া হৈ থকা টিউবাৰ বিগনিয়াৰ এটা প্ৰজাতি, আৰু যথেষ্ট পৰিমাণত পুলি আছে, ডাঙৰ আকাৰৰ পট, আৰু পাতবিলাক চাওকচোন, ইমান ধুনীয়া কোচখোৱাকৈ ওলায়। একো প্ৰতিপাল নালাগে, বালি, কেঁচুসাৰ এনেধৰণৰ এটা পটিং চইলত, ৱেল ড্ৰেইন এটা পটিং চইলত ৰোপণ কৰি, মইতো গ্ৰীণ হাউচতে ৰাখিছোঁ। একদম বৰষুণ অহৰহ পাই থাকে, কোনো ধৰণৰ বেয়া হোৱা বা গেলি যোৱা নাই এতিয়ালৈকে, খুব ধুনীয়াহে হৈছে দেখিবলৈ। গতিকে এইটো বিগনিয়াৰ খুব ধুনীয়া এটা প্ৰজাতি, আপোনালোকে নিশ্চয় সংগ্ৰহ কৰিব পাৰিব।
তাৰপাছতে এই প্ৰজাতিটো আচলতে এটা কমন প্ৰজাতিৰ নিচিনা লাগে যদিও কমন প্ৰজাতিটো নহয়। ওপৰত মই নামটো দি দিছোঁ। ইয়াৰ নামটো যথেষ্ট টান, ফুটাবলৈ অকণমান দিগদাৰ। এইটো আচলতে এটা আছে আপোনাৰ বগা সেউজীয়াৰ ভেৰিগেশ্যন পৰি থকাৰ নিচিনা, সেইটো একেবাৰে কমন প্ৰজাতি। কিন্তু এইটো সেই প্ৰজাতিটো নহয়, এইটো সেই একেটা পৰিয়ালৰে হয়, কিন্তু ইয়াৰ মানে ৰং ৰূপবোৰ বেলেগ আৰু বৰ ধুনীয়া লাগে। পিছফালটো একদম ডাৰ্ক মেৰুন কালাৰ নিচিনা হয় আৰু পুলি যথেষ্ট প্ৰডিউচ কৰে। এই পথটোতে এতিয়া বহুতখিনি পুলি আছে আৰু বহু বিক্ৰেতাই এতিয়া বুকিং কৰিছে। সেইটো কথাৰ কাৰণে ভাল লাগিছে, যিহেতু পুলি এটাৰ পথ নিয়াৰ লগে লগে আপোনালোকে একেলগে চাওক 2-3টা পুলি একেটা পথতে পাব। খুব সুন্দৰ এটা মূল্যত, খুব গৰ্জিয়াছ এটা প্লান্ট, একদম কম প্ৰতিপাল লাগে। যিমান পাৰে মুকলি পোহৰ পোৱাকৈ আৰু বৰষুণ পোৱাকৈ যদি ৰাখে তেতিয়াহ'লে খুব ধুনীয়া হৈ থাকে, সেইটোও সংগ্ৰহ কৰিব পাৰিব। তাৰ পাছতে ছানৰেড ফাইলোডেণ্ড্ৰনৰ ৰং চাওক না, ইমান ধুনীয়া হৈছে। মই সেইকাৰণেই কৈছোঁ, আপোনালোকে নাভাবিব যে দেখুৱাই থকা প্লান্টসমূহকে আকৌ দেখুৱাই আছে বুলি। আচলতে ইহঁতৰ ৰং ৰূপবোৰ ইমান ধুনীয়া হৈ থাকে সময়ে সময়ে, সেইকাৰণে আপোনালোকক নেদেখুৱাকৈ মই থাকিব নোৱাৰোঁ। সেইকাৰণে আপোনালোকক দেখুৱাইছোঁ। বহুলোকে সংগ্ৰহ কৰি ৰাখিছে মোৰ পৰা, কিন্তু যিসকলে সংগ্ৰহ কৰা নাই, খুব উজ্জ্বল ৰঙৰ ছানৰেড ফাইলোডেণ্ড্ৰন, আৰু এতিয়া ইহঁতি বাৰিষাৰ বৰষুণ যিমানে পাব সিমানেই বেছি ধুনীয়া হয়, গ্ৰথটো খুব ধুনীয়া হয়। আপোনালোকে নিশ্চয়কৈ সংগ্ৰহ কৰিব পাৰিব। তাৰ পাছতে আপোনালোকক দেখুৱাবলৈ ধৰিছোঁ ফাইলোডেণ্ড্ৰনৰ এটা খুব ধুনীয়া প্ৰজাতি, হাৰ্টলিফ ফাইলোডেণ্ড্ৰন নিয়ন কালাৰৰ। আমি দেখি থকা এটা প্ৰজাতি আছে, যিটো প্ৰজাতিৰ নেকি পাতবিলাক বহুত ডাঙৰ ডাঙৰ হয় আৰু বৰ দূৰে দূৰে হয়। কিন্তু এই প্ৰজাতিটোৰ পাতটোৰ আকাৰটো এনেকুৱাই থাকে, সৰু সৰু থাকে আৰু খুব ঘন ঘন হয়। আপোনালোকে দেখিছেই এতিয়া যিটো পটত আছে, গোটেই পটটো ঢাক খুৱাই ৰাখিছে। খুব ধুনীয়া জোপোহা হয়, আচলতে পাতবোৰ সৰু সৰু হয় আৰু জোপোহা হয়, দেখিবলৈ খুব ধুনীয়া লাগে। এটা খুব মৰম লগা প্ৰজাতি ফাইলোডেণ্ড্ৰনৰ। আপোনালোকে যদি সংগ্ৰহ কৰিবলৈ বিচাৰে নিশ্চয়কৈ কৰিব পাৰে। আৰু এনেও নিয়ন কালাৰৰ যিবিলাক প্লান্ট থাকে সেইবোৰ বহুত বেছি ধুনীয়া লাগে। এই প্ৰজাতিটো বৰ মৰম লগা, আপোনালোকে নিশ্চয়কৈ ল'ব পাৰিব। তাৰ পাছতে আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ, আপোনালোকে লওক নলওক কোনো কথা নাই, কিন্তু খুব ধুনীয়া এটা প্ৰজাতি পিলিয়া। আগতেও দেখুৱাইছোঁ আপোনালোকক, বহুলোকে সংগ্ৰহ কৰিছে। এতিয়াও মাত্ৰ 2-3টা প্লান্টহে আছেগৈ। আচলতে প্লান্টটো দেখিবলৈ যেতিয়া খুব ধুনীয়া হৈ আহে তেতিয়াই মোৰ আপোনালোকক দেখুৱাবলৈকে মন যায়। আপোনালোকে লোৱা নোলোৱা সেইটো আপোনালোকৰ সম্পূৰ্ণ নিজা কথা। মোৰ দায়িত্ব হৈছে দেখুওৱা, আৰু মই সেইকাৰণেই দেখুৱাইছোঁ। খুব ধুনীয়া এটা প্ৰজাতি, আৰু এতিয়া যিমানে বৰষুণ পাইছে সিমানে ইয়াৰ পাতৰ আকাৰ বা প্লান্টটোৰ গ্ৰথটো আপোনালোকে দেখিছে। মই কোৱাৰ কোনো প্ৰয়োজন নাই, ইমান ধুনীয়া হৈছে আৰু খুব ধুনীয়া এটা চেপত ইয়াৰ পাতবিলাক থাকে। ৰংটো খুব উজ্জ্বল হয়, সঁচাকৈ খুব আকৰ্ষণীয়। পিলিয়া চাইনিজ মানি প্লান্টৰে এটা প্ৰজাতি, এইটো চাইনিজ মানি প্লান্টৰ পিলিয়া প্ৰজাতিটো খুব ধুনীয়া লাগে। আপোনালোকে যদি কোনো লোকে সংগ্ৰহ কৰিম বুলি ভাবে তেতিয়াহ'লে এতিয়া এভেইলেবল আছে, কৰিব পাৰিব। মই ইয়াৰ আগৰ এটা ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ স্কুইজমেট'গ্লটিছ। সেই প্ৰজাতিটোৰ বৰ্ডাৰটো ৰূপালী ৰঙৰ আছিলে। এইটোও হৈছে স্কুইজমেট'গ্লটিছৰে এটা প্ৰজাতি, কিন্তু এই প্ৰজাতিটোৰ পাতত এনেকৈ য'তে ত'তে ফুটফুটকৈ ৰূপালী ৰঙৰ ডাষ্ট পৰি থকাৰ নিচিনা হয়। ইহঁতৰ পৰিয়াল একেটাই হয়, কিন্তু এই প্ৰজাতিটোৰ পাতৰ যিটো ৰংৰূপ সেইটো বেলেগ, আৰু সেইটো আছিলে বৰ্ডাৰটো ৰূপালী হয়। গতিকে এই প্ৰজাতিটো এতিয়া বিক্ৰীৰ কাৰণে এভেইলেবল আছে। এই প্ৰজাতিটো যথেষ্ট পৰিমাণত পুলি প্ৰস্তুত কৰে। আপোনালোকে যদি সংগ্ৰহ কৰিম বুলি ভাবিছে নিশ্চয়কৈ কৰিব পাৰিব। তাৰ পাছতে আহিছোঁ কালাডিয়ামৰ এইটো প্ৰজাতিটো আপোনালোকে খুব ভাল পায় আৰু বহু লোকে সংগ্ৰহ কৰি ৰাখিছে। মোৰ একেবাৰে শেষ হৈ গৈছিলে, এতিয়া ৰিষ্টক হৈছে। খুব ধুনীয়া লাগে, উজ্জ্বল ৰং, মাজৰ অংশখিনি ক'লা ষ্ট্ৰাইপ, সঁচাকৈ খুব ধুনীয়া লাগে দেখিবলৈ। য'তে ত'তে অকণ অকণকৈ ফুটফুট পৰি থকাৰ নিচিনা লাগে। গতিকে সেই প্ৰজাতিটো আপোনালোকে সংগ্ৰহ কৰিব পাৰিব, এতিয়া এভেইলেবল আছে। তাৰ পাছতে এইটো চাওকচোন, ইমান যে ধুনীয়া ইয়াৰ ৰংটো বা ইয়াৰ যিটো ফুটফুট পৰি থকাৰ ৰূপ, সঁচাকৈ খুব আকৰ্ষণীয়। আচলতে ইহঁতৰ পাতবিলাকে ৰংবোৰ সলাই থাকে, কেতিয়াবা ক'লা ৰঙা সেউজীয়া ভেৰিগেশ্যন হয়, কেতিয়াবা আকৌ সম্পূৰ্ণৰূপে এনেকৈ ৰঙা হৈ পৰে, ক'ব নোৱাৰি। যিমানেই ইহঁতি পুৰঠ হয় সিমানেই ইহঁতৰ ৰং ৰূপবোৰ বেলেগ বেলেগ ধৰণৰ ইহঁতি উলিয়াই থাকে। গতিকে এই প্ৰজাতিটো এভেইলেবল আছে। বেছি প্লান্ট এভেইলেবল নাই, আপোনালোকে যদি ল'বলৈ বিচাৰে নিশ্চয়কৈ ল'ব পাৰিব। খুব ধুনীয়া, পাতটো গোল নিচিনা হয় আৰু ৰংটো দেখিছেই আপোনালোকে কিমান ধুনীয়া আকৰ্ষণীয়। গতিকে এনেধৰণৰ কালাডিয়াম এটা আমাৰ বাগিচাত থাকিলে আমাৰো মনটো ভাল লাগি থাকে, নহয় জানো? গতিকে নিশ্চয়কৈ ল'ব পাৰিব।
তাৰ পাছতে এই প্লানটো আচলতে আপোনালোকক দেখুৱাওঁ নেদেখুৱাওঁ ভাবি থাকোঁতে অলৰেডি বুক হৈ গৈছে। মাত্ৰ বক্সটোত এটা পিচেই আহিছিলে, এই পিচটোৱে আহিছিলে আৰু এই পিচটো মোৰ নিজৰো নাছিলে, কিন্তু মই নিজলৈ ৰাখিম নাৰাখিম ভাবি থাকোঁতে অফলাইনত ইতিমধ্যে এই প্লানটো চেল হৈ গ'ল। আপোনালোকক দেখুওৱাৰ আগতেই মই ভিডিঅ'টো কৰি ৰাখিছিলোঁহে মাত্ৰ, তাৰ পাছতেই চেল হৈ গ'ল। আৰু নহ'বনো কিয়, চাওকচোন ভিতৰৰ অংশখিনি ইমান ধুনীয়া। হয়তো পিছত আকৌ এভেইলেবল হ'ব পাৰে নাজানো, কিন্তু এই সময়খিনিত আপোনালোকক যদিও মই ভিডিঅ'ত দেখুৱাইছোঁ, আপোনালোকে মাত্ৰ ইয়াৰ সৌন্দৰ্যটোৱে উপভোগ কৰি ৰাখক। ময়ো সেইটোৱেই কৰিব লগা হ'ল, যিহেতু মোৰ নিজা সংগ্ৰহতো এইটো প্লান্ট নাই, কিন্তু ইতিমধ্যে বুক হৈছে। 1 পিচেই আছিলে। আপোনালোকে কোনেও এতিয়া ল'ব নোৱাৰিব, পিছত যদি এভেইলেবল হয় নিশ্চয়কৈ পাব। তাৰ পাছতেই কালাডিয়াম আৰ্মি কচু বুলি যাক কোৱা হয়, হিলো বিউটি। এই প্ৰজাতিটো আচলতে মোৰ নিজৰ টাবটো দেখি বহু লোকেই বিচাৰি আছে, আৰু এইটো অকণমান পাবলৈ অসুবিধা হোৱা কালাডিয়ামৰ প্ৰজাতি। হিলো বিউটি কালাডিয়াম বুলি কয়, কিন্তু মানে সৈনিকৰ পোচাকযোৰৰ নিচিনা লাগে কাৰণে আৰ্মি কচু বুলিয়ে আমি মুখে মুখে প্ৰচলিত। হিলো বিউটি কালাডিয়াম এতিয়া এভেইলেবল আছে বিক্ৰীৰ কাৰণে। খুব ধুনীয়া এটা প্ৰজাতি, আৰু এইটো পাবলৈ অকণমান অসুবিধা। মই যথেষ্ট মানে বিচাৰি পেলাই আনিব লগা হৈছে বিক্ৰী কৰিবলৈ। যদি আপোনালোকে সংগ্ৰহ কৰিবলৈ বিচাৰে মোক লৰালৰিকৈ যোগাযোগ কৰিব, পাব তেতিয়া আপোনালোকে। গতিকে আজি একদম মই লৰালৰিকৈ আপোনালোকক ভিডিঅ'টো দিবলৈ চেষ্টা কৰিলোঁ। ড্ৰেছিনা, ফাইলোডেণ্ড্ৰনৰ বহুতকেইটা প্ৰজাতি দেখুৱালোঁ। আগতে নেদেখুওৱা বহুতকেইটা সানমিহলিকৈ প্ৰজাতি দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ। চকো ৰেড খুব ধুনীয়া হৈছে গ্ৰথটো, এতিয়া আপোনালোকে ল'ব পাৰিব। বিগনিয়া, পিলিয়া, কালাডিয়াম, স্কুইজ মেটোগ্লটিছ, খুব ধুনীয়া এটা মাৰাণ্টাৰ প্ৰজাতি দেখুৱালোঁ, পুলিৰ সৈতে আছে। আৰু দেখিছে আপোনালোকে হেল্ডি প্লাণ্ট। মই যিমান পাৰোঁ হেল্ডি প্লাণ্টছ সকলোকে দিবলৈ চেষ্টা কৰোঁ। আশা কৰোঁ আপোনালোকে যোগাযোগ কৰিব, আৰু অকণমান লৰালৰিকৈ যোগাযোগ কৰিব, তেতিয়া মোৰ সুবিধা হয়। আৰু সোমবাৰৰ পৰা কুৰিয়াৰসমূহ পঠিওৱা হ'ব, গতিকে আপোনালোকে এতিয়া বুকিং কৰি ৰাখিব পাৰে। বহু লোকে বুকিং কৰি ৰাখিছে, যিসকলে কৰা নাই আপোনালোকেও কৰি ৰাখিব পাৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ। সকলো ভালে থাকক, সুস্থ থাকক,